নমস্কাৰ মুহূৰ্তত দিবলৈ লৈছো এটি গুৰুত্বপূৰ্ণ খবৰ মৰিগাঁওৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ দ্বাৰা মানুহজনী আপোনাৰে নেকি শীৰ্ষক গল্প সংকলন উন্মোচন মৰিগাঁও পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এক গ্ৰন্থ উন্মোচনী সভা আৰু মৰিগাঁওৰ সাহিত্য সাংস্কৃতিকমূলক অনুষ্ঠান শব্দকল্পৰ উদ্যোগত অনুষ্ঠিত এই উন্মোচনী সভাত সদ্য অৱসৰপ্ৰাপ্ত মৰিগাঁও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা বসন্ত কুমাৰ নাথৰ বাস্তৱধৰ্মী গল্প সংকলন মানুহজনী আপোনাৰে দেখি শীৰ্ষক গল্প সংকলন উন্মোচন কৰে মৰিগাঁওৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভাপতি ডক্টৰ বীৰেঞ্চি কুমাৰ শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়া প্ৰাক্তন সভাপতি নিবন্ধকাৰ মিল্লেশ্বৰ পাটৰকে প্ৰমুখ্য কৰি কেইবাগৰাকীও সাহিত্যিকে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় আনহাতে এই গ্ৰন্থ উন্মোচনী সভাখনত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয় অৱসৰৰ লগত সংগতি ৰাখি অভিযন্তা বসন্ত কুমাৰ নাথে অসমীয়া সাহিত্যৰ দতাল লৈ যি অৱদান আগবঢ়ালে ই অতিকৈ বিৰল তেওঁ জীৱনৰ প্ৰথম ইনিংছ শতৰান কৰিছে আৰু জীৱনৰ দ্বিতীয় ইনিংছতো শতৰান মাৰিব বুলি মন্তব্য কৰে আয়ুক্তগৰাকীয়ে আমাৰ বাবে এটা অত্যন্ত এটা দুখৰ আৰু সুখৰ দিন আৰু চৰকাৰী চাকৰিত আমি সকলোৱে জানো যে অৱসৰৰ দিন আমি ল'বই লাগিব আজি শ্ৰীযুত বসন্ত কুমাৰ নাথদেৱ তেওঁ অৱসৰ গ্ৰহণ কৰিছে আমাৰ বাবে দুখৰ দিন এইবাবেই যিহেতুকে এনে এজন দক্ষ অভিযন্তা আজিৰ পৰা হয়তো তেওঁৰ লগত আমি কাম কৰাৰ সুযোগ নাপাম তেওঁ এটা অতি উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ আৰু সুখৰ দিন এয়াই যে আজি তেওঁৰ এই দ্বিতীয় ইনিংছৰ প্ৰতি তেওঁ যেনেধৰণে প্ৰথম ইনিংছত তেওঁ চেঞ্চুৰী মাৰিছে আৰু তেনেদৰে দ্বিতীয় ইনিংছতো মই ভাবোঁ যে তেওঁ ডাবল চেঞ্চুৰী মাৰিব আৰু তেওঁ এটা উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আজিৰ এই দিনটোত তেওঁ পবিত্ৰ দিনটোত তেওঁ মানুহজনী আপোনাৰে নেকি বুলি এই গ্ৰন্থখন তেওঁ লিখি আজি উন্মোচন কৰাৰ সুযোগ আমাক দিলে আজি এই গ্ৰন্থখনৰ জৰিয়তে তেওঁ ব্যক্তিগত বহুতো অনুভৱৰ কথা লিখিছে আৰু অত্যন্ত এটা সুন্দৰ এটা চেন্স অফ হিউমাৰ আছে তাত আৰু মানুহজনেই তেনেকুৱা সদায় হাঁহিমুখীয়া তেওঁ সদায় সেই তেনেধৰণেই যাতে হাঁহি থাকক আৰু হাঁহি বিয়পাই যাওক আৰু আজি এই শুভ দিনটোত বসন্ত নাথ ডাঙৰীয়া আৰু তেওঁৰ পৰিয়ালবৰ্গৰ বাবে মই শুভকামনা জনালোঁ আৰু তেওঁলোকৰ উত্তৰোত্তৰ কামনা কৰিছোঁ কিতাপখনৰ নামটো মানুহজনী আপোনাৰে নেকি আৰু প্ৰথম গল্পটো মই ইয়াত সন্নিৱিষ্ট কৰিছোঁ মানুহজনী আপোনাৰে নেকি কিছুমান কথা ৰাইজৰ মাজলৈ মেছেজ হিচাপত বাণী হিচাপত পঠিয়াবলৈ মন যায় আৰু মোৰ প্ৰত্যেকটো গল্পতেই ঠিক তেনেকুৱা এটা যদি ৰাইজে অলপ ভালদৰে পঢ়ে তেতিয়াহ'লে গম পাব যে কিছুমান বাণী ৰাইজৰ মাজলৈ আছে মানুহজনী আপোনাৰে নেকি মই এই বস্তুটো এনেকুৱা এটা উপস্থাপন কৰিব বিচাৰিছিলোঁ যে মানুহে হঠাতে কিবা এটা বস্তু যদি পাই যায় তেতিয়া মানুহ কিমান উৎফুল্লিত হ'ব পাৰে কিন্তু উৎফুল্লিত হোৱাৰ বিনিময়ত এটা কথা সদায় লক্ষ্য ৰাখিব লাগে যে পাহৰি যাব নালাগে যে কি অৱস্থাত আছোঁ বা কেনেদৰে মানে কি জীৱন নিৰ্বাহ কৰিছোঁ সেই কথাটো পাহৰি যাব নালাগে যেতিয়া পাহৰি যায় বেছি উৎফুল্লিত যেতিয়া হয় তেতিয়া অঘটন ঘটে এই মানুহজনী আপোনাৰে নেকি গল্পটোত ইয়াৰে প্ৰতিফলন হৈছে যদি ৰাইজে ভালদৰে পঢ়ি চায় যে উৎফুল্লিত বেছিকৈ যদি হয় উৎফুল্লিত হ'ব লাগে কিন্তু অতিৰিক্ত হ'ব নালাগে তাৰমানে মই এইটোৱে মেছেজ দিব বিচাৰিছোঁ যে টু মাছ অফ এনিথিং ইজ ভেৰি বেড মৰিগাঁওৰ পৰা ৰাহুল ডেকা ৰিপৰ্ট সংবাদ লহৰ।